চবকে ঈশ্বৰৰ নামতে সালাম জনাই আছোঁ আৰু আশা কৰি আছোঁ আপোনালোকে ভাল থাকি আছে বুলি তো আজি আমি ফাৰ্ষ্ট টিমথিৰ চেপ্টাৰ 2 আৰু কণ্টিনিউ কৰিম আজি যোৱাবাৰ আমি চেপ্টাৰ 6 ভাৰ্চেছ 1 আৰু 2 এ চাইছিলোঁ আজি 1 টিমথি চেপ্টাৰ 6 ভাৰ্চেছ 2b পাৰলৈকিনি 10 ভাৰ্চেছ 10 লগে চাম তো আজি আমি এনেকুৱা কুৱেশ্যন কৰি বা কেতিয়াবা ধনী মানুহবিলাক কাৰণে আমি কয় ন ইহঁতিতো টকা পইচা পিছিতে যায় বা একটা পাষ্টৰ হৈ কিনি বা একটা ঈশ্বৰৰ কাম কৰা মানে ইমান টকা পইচা পিছিতে যোৱাটো ভাল নহয় না এনেকৈ আমি কয় কিন্তু বাইবেল মতে কি একটা পাষ্টৰ বা একটা খ্ৰীষ্টান মানুহ কি ধনী হোৱাটো কি গলতি আছে নেকি পাপ আছে নেকি ন আমি এইটো চাই লৈ যাম তো যেতিয়া নেকি আমি ফাৰ্ষ্ট টিমথি চেপ্টাৰ 6 ভাৰ্চেছ 2b পৰা লৈ কিনি 5 পঢ়ি লৈ গ'লে তেতিয়া পৌলে টিমথিৰ কাৰণে কৈ আছে ন পৌলে টিমথিৰ কাৰণে কৈ আছে তাতে কিছুমান ফল্ছ টিচাৰ্ছবিলাক ফল্ছ ডক্ট্ৰিনবিলাক টিচিং কৰি আছে আৰু মানুহবিলাকৰ ব্যৱহাৰ কথা মাতবিলাকতো ভাল নহয় তো যেনেকৈ আমি ফাৰ্ষ্ট টিমথি ফাৰ্ষ্টবাৰ মই কৈ আছোঁ কি তাতে টিমথিৰ চাৰ্চে যেনে ইফেছাছে কাম কৰি আছিলে তাতে ফল্ছ টিচাৰ্ছবিলাক বহুত আছিলে সিহঁতৰ টিচিংছবিলাক ৰাইট নহয় আছিলে সেইটো কাৰণে ওৱান ছেকেণ্ড পৌলে টিমথিকে ন কনক্লুজন মাৰ্ক দিয়ে আৰু ওৱান ছেকেণ্ড ৰিমাইণ্ড কৰাইছে ন আৰু এতিয়া কি ৰিমাইণ্ড কৰি আছে বা পৌলে টিমথিৰ কাৰণে কি ইনষ্ট্ৰাক্ট কৰিবি কি টিচিং কৰিবি কৈ আছে নম্বৰ 1 কি কৈছে মানে ন যোনবিলাকে টিচিং কৰি আছে ন বা মানে যোন মানুহে হওক চাৰ্চতে আহি কিনি যেতিয়া নেকি টিচিং কৰে বা প্ৰিচিং কৰে এতিয়া যদি আমাৰ বাইবেল ঈশ্বৰৰ বাক্যৰ লগতে এগ্ৰী নহয় বা ঈশ্বৰৰ বাক্যৰ লগতে এলাইন নহয় যদি ঈশ্বৰৰ বাইবেলৰ লগতে কণ্ট্ৰাডিক্ট কৰে তেনেহ'লে এইটোবিলাকৰ টিচিংটো আনহেল্ডি আছে আৰু এনেকুৱা টিচিংবিলাকহে আমাৰ মাজতে কণ্ট্ৰভাৰ্চি আনে ডিবেট আনে আৰু এইটোবিলাকহে আমাৰ মাজতে ন একজনৰ ওপৰতে বিয়া কথা কোৱাবিলাক বা একজনৰ ওপৰতে আমি হিংসাবাজি কথাবিলাক ওলাই যায় আৰু আমাৰ মাজতে মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হয় আৰু কনফিউজন আৰু ডিভিজন ক্ৰিয়েট হয় এইটো কাৰণে কয় যে পলে ন যিটো যোন মানুহবি টিচিং কৰক বা যি আহিলেবি যদি আমাৰ বাইবেল ঈশ্বৰৰ বাক্য ঈশ্বৰৰ টিচিঙৰ লগতে এগ্ৰী নহয় এলাইন নহয় তেনেহ'লে এইটোবিলাক লগতে হুঁচিয়াৰ থাকক কেলৈ ক'লে ইহঁতৰ টিচিংটো আনহেল্ডি আছে আৰু বেনিফিট নাই সেইটোবিলাকে কাৰেক্ট কৰিবি কৈ আছে তাৰপাছতে এইটো ফল্ছ টিচাৰ্ছবিলাকৰ টিচিংটো কি আছে বুলি ক'লে মানে সিহঁতি বিশ্বাস কৰে কি গডলিনেছ ন যেতিয়া নেকি আমি যীশুখ্ৰীষ্টক জানিম যেতিয়া নেকি আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিম তেতিয়া আমাৰ জীৱনটো হ'লে এটা ধনী বা এটা ভাল জীৱন থাকিব বুলি সিহঁতি এইটো টিচিং কৰি আছিলে কিন্তু পলে কৈ আছে নহয় যীশুখ্ৰীষ্টকে জানা আৰু যীশুখ্ৰীষ্টক ফ'ল' কৰাটো হ'লে ভাল জীৱন পাবৰ কাৰণে ভাল জীৱন বা একটা ধনী একটা ৰিচ লাইফ হ'বৰ কাৰণে হয় কিন্তু বাট একটা কণ্টেইনমেণ্ট লাইফ ন থাকক নাই থাকক কমটি সময় দিবি বেছি সময় দিবি ন থাকা সময় দিবি নাই থাকা সময় দিবি একটা সন্তুষ্ট কণ্টেইনমেণ্ট মানে একটা সন্তুষ্ট একটা ছেটিছফাইড লাইফ থাকা সময় দিবি নাই থাকা সময় দিবি ন বেছি সময় দিবি কমটি সময় দিবি দুখ কষ্ট সময় দিবি বা বেমাৰ আজাৰ সময় দিবি বা ভাল সময় দিবি যেনেকুৱা বি সময় হওক যেনেকুৱা বি চিটুৱেশ্যন হওক যেনেকুৱা বি টাইম হওক আমি একটা সন্তুষ্ট একটা খুচি থকা জীৱন ইটোকে কৈ আছে এইটো কাৰণে পলে কি ক'ব বিচাৰিছে ক'লে ন গডলিনেছ ন যোন ঈশ্বৰৰ ইচ্ছা মতে থকা জীৱন একটা ভাল ঈশ্বৰকে ভয় কৰি থকা জীৱনটো হ'লে ন টকা পইচা একদম বেছি থকা না ঘৰ বাৰী মাটি বাৰী বেছি থকা নহয় কিন্তু একটা কণ্টেণ্ট হৈ কিনি ন সন্তুষ্ট হৈ কিনি থকা জীৱনটো কৈ আছে তো ফল্ছ টিচাৰ্ছবিলাকেতো এনেকৈ টিচিং কৰি এনে পলে কি কৈছে এইটোবিলাকে গলতি আছে ন এইটোবিলাকে কাৰেক্ট কৰক টিচিং কৰক চাৰ্চতে যাতে ইহঁতি মিছলিড নাই কৰিব ন তাৰপাছত আমি ভাৰ্চ 6 পৰা চাই গ'লে মানে এতিয়া কৈ আছে কি মানে আমি এইটো পৃথিৱীতে আহিছোঁ ন একো আনা নাই আৰু এনেকাই গুচি যাম আৰু এইটো ৰিয়েলিটি কোনেবি ডিনাই কৰিব নোৱাৰে ন আমি মৰিছে গ'লে আমাৰ মাংস বি খতম আৰু যিটো পজিশ্যন যিটো ৱেল আছে এইটো চব আমাৰ লগতে খতম হৈ যাব হয় আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ঘৰ মানুহে পাব পাৰে কিন্তু আপুনি একো নাই পাব এইটো কাৰণে কৈ আছে ন পৃথিৱীৰ এইটো টকা পইচা পিছতে বেছি নাই খেদাবি বা এইটো ইহঁতৰ টিচিংটো নাই ল'বি কেলৈ ক'লে এইটোহে আমাকে একটা ডিষ্ট্ৰাকশ্যন আৰু ডিচিভ কৰে আমাকে মিছা কয় ন পলে এতিয়া আমি এতিয়া গল্টি নাই বুজি গ'লে পলে কোৱা নাই কি মানে ধনী নাই হবি বা টকা পইচা নাই কমাবি বুলি কোৱা নাই কিন্তু যেতিয়া নেকি আমি টকা পইচাকে ঈশ্বৰৰ আগতে থৈ দিয়ে ন ঈশ্বৰৰ পৰা ওপৰত থৈ দিয়ে ন টকা পইচাকে আমি ফাৰ্ষ্ট প্ৰায়ৰিটি
আৰু ঈশ্বৰৰ পৰা আগেতে থৈ দিয়ে তেতিয়াহে ৰং হৈ যায় যদি আমি এনেকুৱা কৰি গ'লে কি হৈ গৈছে গ'লে মানে আমাকে টেম্পটেশ্যন আহে গৈছে আৰু টেম্পটেশ্যনে কি হৈ গ'লে মানে আমাকে একটা জাল বিছাই কিনি ন যাতে আমি নিজকে উল্টা অকৰা নিচিনা ন একটা ফুলিছ আৰু একটা হাৰ্মফুল ডিজায়াৰ যোনটো নেকি ঈশ্বৰৰ ইচ্ছামতে নহয় নোহোৱা ডিজায়াৰ ন যেতিয়া আমি টকা পইচা বেছি হৈ গ'লে আমি যি বি কিনিব পাৰে যি বি খাব পাৰে আমি কৰিব পাৰে তো তাতে টেম্পটেশ্যনটো বেছি আছে আৰু এনেকুৱা এটা চান্স আছে কি আমি পৃথিৱীৰ মাংস কামতে গিৰিবলৈ পৃথিৱীৰ খোৱা লোৱাতে গিৰিবলৈ চান্স আছে আৰু ইটোবিলাকে আমাকে লাষ্টে আমাকে ধ্বংস কৰি দিয়ে খতম কৰি দিয়ে ন জুৱা খেলিব খোৱা লোৱা পালোখিনি ব্যৱসায়িক কামবিলাক এইটো আমাকে লাষ্টে নিজকে মাংসবি আৰু আত্মাবি খতম কৰি এইটো কথা কৈছে আৰু ৱাচ চিষ্টিংতে কৈছে ন টকা পইচা কমাটো গলতি নহয় বা টকা পইচা কাৰণে কাম কৰাটো গলতি নহয় কিন্তু যোনে টকা পইচাকে মৰম কৰে ন টকা পইচাকে ঈশ্বৰৰ বাবে বেছি মৰম কৰে ইটোবিলাকটো হ'লে তাৰ পৰাহে বিয়া কাম কাজ চব ষ্টাৰ্ট হৈ গৈছে ন পইচা নাই কমা বা পইচা কাৰণে কাম কৰা গলতি নহয় কিন্তু যেতিয়া নেকি আমি ঈশ্বৰৰ বাবে পইচাকে বেছি মৰম কৰে ঈশ্বৰৰ বাবে পইচাকে আগতে থৈ ঈশ্বৰৰ বাবে পইচাকে ঈশ্বৰৰ বাবে ওপৰতে থৈ তেতিয়াহ'লে আমাৰ লাইফষ্টাইলটো আমি গলতি আছোঁ আৰু ইটোহে আমাকে একটা ডিষ্ট্ৰাকশ্যন কৰি দিব ডিচিভ কৰি আছে আৰু স্পেচিয়েলি আমাকে একটা ফুটানি হ'বলৈ ফুটানি হৈ যায় মানুহ ন ফুটানি হৈ যায় আৰু আমাকে ইটোৱে দুখ কষ্টটো আনে আমাৰ জীৱনতে এইটো কাৰণে আজি মেছেজ বা আমি কি শিকিব পাৰি গ'ল ন হয় ফাৰ্ষ্টে আমি এতিয়া এনেকুৱা ছ'চিয়েল মিডিয়া লাইফ ন এনেকুৱা বহি আছোঁ যাতে বহুত প্ৰিচাৰ আছে বহুত টিচিংছ আছে ন কিন্তু যদি বাইবেল মতে এলাইন নহয় বাইবেলতে আহি কিনি ক্ৰছ চেক কৰিবলৈ যদি বাইবেল মতে এগ্ৰী নকৰে বাইবেলৰ লগতে কণ্ট্ৰাডিক্ট কৰে তেনেহ'লে আমি ৰিফিউজ কৰিবলৈ ৰিজেক্ট কৰিবলৈ এনেকুৱা টিচিংবিলাকে আৰু 2 নম্বৰতে ন টকা পইচাটো নাই কমাবি বুলি কেতিয়াবা বাইবেলে ডিছকাৰেজ নকৰে বাট টকা পইচাকে মৰম কৰাটো ন ঈশ্বৰৰ পৰা আগেতে ঈশ্বৰৰ পৰা ওপৰতে টকা পইচাকে ফাৰ্ষ্ট প্ৰায়ৰিটি থোৱা এইটোতো ৰং আছে আৰু কিলে ৰং আছে ক'লে টকা পইচাতে আমি ফাৰ্ষ্টে থৈ দিয়ে ন ঈশ্বৰকে নাজানি কিনি ঈশ্বৰকে ভয় নকৰিনি তেতিয়া টকা পইচাই আমাকে বিয়া কাম কাজ বিয়া খোৱা লোৱা ফুটানি হ'বলৈ দিয়ে আৰু লোভ লালচ ন একটা লোভ লালচি হৈ কিনি আমাকে পাপতে গিৰাই দিয়ে আৰু আমাকে ধ্বংস কৰি দিয়ে এইটো মাংসবি আৰু আত্মাবি আৰু প্ৰেক্টিকেল এক্সাম্পল চাই গ'ল ন টকা পইচা যেতিয়া টকা পইচাই আমি যদি টকা পইচা আগতে আমি একদম মুৰি কিনি গুচি যায় তেতিয়াহ'লে আমাৰ ঘৰৰ মাজতে ফেমিলিৰ মাজতে একটা শান্তি নাই হৈ যায় ঘৰৰ নিজৰ ফেমিলি বি চিনি নাপায় ন ঝাগৰা মাগৰা হৈ যায় ন ডিভিজন আনে কনফ্লিক্টছ আনে আৰু কনফিউজন আনে এইটো কাৰণে পল কেলৈ ইনকাৰেজ কৰিছোঁ নহয় টকা পইচা কমাটো ৰং নহয় কিন্তু টকা পইচাকে একদম মৰম কৰা ন ঈশ্বৰৰ বাবে বেছি মৰম কৰা ঈশ্বৰৰ বাবে আগত থোৱা এইটোৱে ৰং আছে বুলি কৈ আছে তো আশা কৰি আছোঁ আজি আপোনালোকে শিকিছে ঈশ্বৰ বাক্যৰ দ্বাৰা আৰু আশীৰ্বাদ হৈছে আৰু যেনেকৈ শিকিছে এনেকৈ আমাৰ জীৱনতে এপ্লাই কৰিব বুলি তো সকলো ওপৰতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব